বন্ধুসকল, আপোনালোকে কেতিয়াবা ভাবিছেনে যে এজন মানুহৰ যেতিয়া মৃত্যু হয় তেতিয়া তেওঁৰ কেনে অনুভৱ হয়? মৃত্যুৰ পাছত আত্মাটো আকৌ ঘৰলৈ উভতি আহে নেকি? আৰু আচলতে মৃত্যুৰ লগে লগে মানুহৰ শৰীৰটোত কি পৰিৱৰ্তন হয়? কিয় মৃত্যুৰ 11 দিন পাছত শ্ৰাদ্ধ কৰা হয়? মৃত্যুৰ পাছত আত্মাটো কলৈ যায় আৰু আত্মাটোৰ লগত কি হয়? আপুনিও যদি এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাব বিচাৰে তেনেহলে আহক, আজি আমি এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম। আমি সকলোৱে এইটোৱেই জানো আৰু এইটোৱেই বিশ্বাস কৰো যে জীৱন এবাৰেই পোৱা যায়, কিন্তু দৰাচলতে মানুহৰ মৃত্যু এবাৰেই হয়। মৃত্যুৰ পাছত মানুহে জীৱনটো পুনৰ কেতিয়াও ঘূৰাই নাপায়। সেইবাবে মৃত্যুৰ নাম শুনিলেই সকলোৰে বুকু কঁপি উঠে, কাৰণ একমাত্ৰ মৃত্যুৱেই হৈছে এনে এটা বস্তু যিয়ে মানুহৰ সকলো সম্বন্ধ এক মুহূৰ্ততে নোহোৱা কৰি পেলায়। এজন মানুহৰ যেতিয়া মৃত্যু হয় তেতিয়া তেওঁ মৃত্যুৰ ঠিক আগমুহূৰ্তত সৰু কালৰে পৰা বৰ্তমানলৈ নিজৰ সম্পূৰ্ণ জীৱনটো ফ্লেশ্ববেক আকাৰে দেখা পায়, সেয়াও মাত্ৰ 7 মিনিটৰ ভিতৰত। সেই 7 মিনিটটো তেওঁৰ বাবে এখন চিনেমাৰ দৰে হৈ পৰে, য'ত তেওঁৰ জীৱনৰ লগত জড়িত সেই প্ৰত্যেকটো স্মৃতি তেওঁ দেখা পায় যি এটা সময়ত তেওঁৰ লগত ঘটিছিল, আৰু তাৰ পাছত তেওঁৰ মৃত্যু হয়। এই প্ৰক্ৰিয়াটো একেবাৰে সত্য। বিজ্ঞানীসকলেও এই কথাটোৰ ওপৰত দাবী কৰিছে যে মৃত্যুৰ পূৰ্বে মানুহে এই সকলোবোৰ এটা সপোনৰ ৰূপত দেখা পায়। এইবোৰ দেখি মানুহৰ এনে লাগে যেন তেওঁ নিজৰ আগৰ জীৱনলৈ পুনৰ ঘূৰি গৈছে। এইবোৰ অনুভৱ কৰাৰ পাছতেই তেওঁৰ ব্ৰেইনটো চিৰদিনৰ বাবে স্তব্ধ হৈ পৰে, আৰু তাৰ পাছত ব্ৰেইনৰ একো ভবা চিন্তা কৰাৰ শক্তি নোহোৱা হৈ যায়, আৰু এইদৰেই মানুহৰ মৃত্যু ঘটে। আপুনি হয়তো দেখিছে যে মৃত্যুৰ পাছত মানুহৰ ভৰি দুখন একেবাৰে বৰফৰ দৰে চেঁচা হৈ পৰে। লাহে লাহে তেওঁৰ শৰীৰটো নিথৰ হবলৈ ধৰে। এনেকুৱা কিয় হয় বাৰু? বন্ধুসকল, এনেকুৱা এইবাবেই হয় কাৰণ মৃত্যু হোৱাৰ কিছু সময় আগৰ পৰাই মানুহৰ শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। মানুহৰ অনুভৱ হবলৈ ধৰে যে এয়াই তেওঁৰ জীৱনৰ অন্তিম সময়, আৰু সেইবাবেই পৃথিৱীৰ লগত তেওঁৰ সম্পৰ্ক অৰ্থাৎ আৰ্থ সোল চক্ৰৰ কানেকশ্যন বিচ্ছিন্ন হৈ যায়। ইয়াৰ পাছত পৃথিৱীৰ সৈতে তেওঁৰ আৰু কোনো সম্পৰ্ক নাথাকে। সেইবাবেই মৃত্যুৰ পাছত মানুহৰ শৰীৰটো বৰফৰ দৰে চেঁচা হৈ পৰে। মৃত্যুৰ ঠিক লগে লগে আত্মাটো শৰীৰৰ পৰা ওলাই আহি মাটিৰ পৰা কিছু ওপৰত বতাহত ভাহি থাকে। মানুহৰ যেতিয়া মৃত্যু হয় তেতিয়া তেওঁৰ আত্মাটো ভৰিৰ ফালৰ পৰা ওপৰলৈ উঠি আহি শেষত মুখৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায়। শাস্ত্ৰত কোৱা হৈছে যে যোনে যেনেকুৱা কৰ্ম কৰে তেওঁৰ আত্মাটো সেনেদৰেই বাহিৰলৈ ওলাই আহে। অৰ্থাৎ যিজন মানুহে ভাল কৰ্ম কৰে তেওঁৰ আত্মাটোৱে অতি সহজে কোনো কষ্ট নোপোৱাকৈ শৰীৰ ত্যাগ কৰে। আনহাতে যিজন মানুহে ভাল কৰ্ম নকৰে, সকলোৰে লগত সদায় বেয়ায়ে কৰি আহিছে, তেওঁৰ আত্মাটোৱে অত্যন্ত কষ্ট পাই শৰীৰ ত্যাগ কৰে, আৰু তেওঁৰ শৰীৰটোৱেও যথেষ্ট কষ্ট সহিব লগা হয়। সেইবাবে আপুনি হয়তো দেখিছে যে বহুতো মানুহ মৃত্যুৰ পূৰ্বে খুব বেছি অস্থিৰ আৰু অশান্ত হৈ পৰে। তেওঁলোকৰ মুখৰ ৰংটো একেবাৰে হেতা পৰি যায়। এই সকলোবোৰ আত্মাৰ শৰীৰ ত্যাগ কৰাৰ ফলতেই হয়। আত্মাই ইমান সহজে শৰীৰ ত্যাগ কৰিব নোখোজে, কাৰণ ইমান বছৰে শৰীৰৰ লগত আত্মাৰ এটা গভীৰ সম্পৰ্ক গঢ়ি উঠে। আত্মাৰো সেই শৰীৰটোৰ প্ৰতি মোহ জন্মে। মৃত্যুৰ পাছত আত্মা শৰীৰটোৰ ওচৰতে কিছু সময় ৰৈ থাকে, আৰু আত্মীয় স্বজনে যেতিয়া শৰীৰটোৰ আগত কন্দা কটা আৰু চিঞৰ বাখৰ কৰে তেতিয়া আত্মাটোৱে সেই সকলোবোৰ অনুভৱ কৰিব পাৰে, কিন্তু একো কৰিব নোৱাৰে। কেৱল সেইবোৰ নিথৰ হৈ চাইহে থাকিব পাৰে। আত্মাই সেই শব্দবোৰ হুলস্থুলৰ দৰে শুনা পায়, যিয়ে তেওঁক অত্যন্ত কষ্ট দিয়ে। ঘৰৰ প্ৰত্যেকজন সদস্যৰ লগত তেওঁ কথা পাতিবলৈ চেষ্টা কৰে, তেওঁলোকক নিজৰ কথাখিনি কবলৈ চেষ্টা কৰে, কিন্তু তেওঁ একো কব নোৱাৰে। এইবাৰ আহে আত্মাৰ পৰলোক যাত্ৰাৰ সময়। ইয়াৰ বাবে ঈশ্বৰে 2জন যমদূতক মৰ্তলৈ পঠিয়ায়, যিয়ে সেই আত্মাক পৰলোক যাত্ৰাৰ বাবে নিজৰ লগত লৈ যায়। যমদূতে সেইসকলকহে বেয়া ব্যৱহাৰ কৰে যি পাপ কৰি আহিছে বা সদায় আনৰ অনিষ্ট কৰি আহিছে। ইয়াৰ পাছত যমদূতে সেই আত্মাক নিজৰ লগত যমপুৰীলৈ লৈ যায়। প্ৰথমে আত্মাটো এটা অন্ধকাৰ গুহাৰ মাজেৰে পাৰ হৈ যাব লাগে, আৰু তাৰ পাছতহে পৰলোকলৈ যোৱা ৰাস্তাটো দেখা পোৱা যায়। কিন্তু সেই ৰাস্তাত খোজ দিয়াৰ আগতে আত্মাটোৱে এখন নদী পাৰ হ'ব লাগে, যাক বৈতৰণী নদী বুলি কোৱা হয়। এই নদীখনত পানী নাথাকে, বৰঞ্চ উত্তপ্ত জুইৰ শিখাহে থাকে। ইয়াত মানুহৰ কৰ্মৰ হিচাপ নিকাচ কৰা হয়। যোনে যি কৰ্ম কৰে তেওঁৰ লগত তেনেই ব্যৱহাৰ কৰা হয়। ইয়াৰ পাছত আত্মাক পৰলোকলৈ লৈ অনা হয়, য'ত যমৰাজে তেওঁৰ বিচাৰ কৰে, আৰু চিত্ৰগুপ্তৰ পৰা সেই মানুহজনে কৰা সকলো কৰ্মৰ হিচাপ বিচাৰে।
চিত্ৰগুপ্তৰ ওচৰত প্ৰত্যেকজন মানুহৰে সকলোবোৰ হিচাপ নিকাচ লিখা থাকে, যি তেওঁ যমৰাজৰ সন্মুখত দাঙি ধৰে। ইয়াতো মানুহৰ কৰ্ময়ে তেওঁক সহায় কৰে। যদি কৰ্ম ভাল হয় তেনেহলে তেওঁক ভাল মানুহ বুলি জ্ঞান কৰা হয় আৰু তেওঁক স্বৰ্গত স্থান দিয়া হয়। কিন্তু তেওঁ যদি এজন অসৎ মানুহ হয়, যিয়ে পৃথিৱীত বহুতো দুষ্কৰ্ম কৰিছে, পাপ কৰিছে, তেনেহলে তেওঁক নৰকলৈ টানি চুচৰাই লৈ যোৱা হয়। নৰক কেইবা প্ৰকাৰৰ থাকে, প্ৰায় ৩৬ প্ৰকাৰৰ। ঠিক এইদৰেই কিছু বছৰ আগতে এজন মানুহৰ মৃত্যু হৈছিল আৰু তেওঁক দুজন যমদূতে আহি নিজৰ লগত লৈ যায়। সেই ব্যক্তিজনে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি কয় যে মোৰ শৰীৰৰ পৰা যেতিয়া আত্মাটো টানি উলিয়াই অনা হৈছিল, তেতিয়া এনেকুৱা লাগিছিল যেন কোমল কাপোৰ এখন কাইটৰ ওপৰেৰে টানি নিয়া হৈছে। মই বৰ কষ্ট পাইছিলো। তাৰ পাছত মোক পৰলোকলৈ লৈ যোৱা হয়। যাওঁতে ৰাস্তাতে এখন নদী পায়, য'ত জুই আৰু অসংখ্য সাপ পোক আদি আছিল। যমদূতে মোক সেই নদীখন পাৰ হবলৈ আদেশ দিয়ে। মই নদীখন পাৰ হবলৈ অমান্তি হোৱাত যমদূতে মোক মাৰিবলৈ ধৰে। মই অতি কষ্টৰে নদীখন পাৰ হওঁ আৰু তাৰ পাছত মই পৰলোকত গৈ উপস্থিত হওঁ, য'ত এখন খুব ডাঙৰ দুৱাৰ আছিল। সেই দুয়োজন যমদূত বাহিৰতে ৰৈ যায় আৰু মোক ভিতৰলৈ পঠিয়াই দিয়ে। মোৰ সন্মুখত স্বয়ং যমৰাজ বহি আছিল। তেওঁৰ কণ্ঠটো ইমান ভয়ানক আছিল যে মোৰ বুকু কঁপি উঠে। তেওঁ যমদূতক কয় যে এওঁক কিয় লৈ আহিলা, এওঁৰতো এতিয়াও সময় অহা নাই। আৰু তাৰ পাছত মোৰ চকুত কাপোৰ বান্ধি দিয়া হয়। কিন্তু মই যেতিয়া চকু মেলিলো, তেতিয়া মই নিজকে মোৰ পৰিয়ালৰ মাজত পালো। বন্ধুসকল, এইটো এটা সঁচা ঘটনা, যি আজিৰ পৰা প্ৰায় 10 বছৰ আগতে পূৰণ সিং নামৰ ব্যক্তি এজনৰ লগত হৈছিল। কেৱল এইটো ঘটনাই নহয়, বছৰকে বছৰ ধৰি বিজ্ঞানীসকলৰ সন্মুখলৈ এনেকুৱা সহস্ৰ ঘটনা প্ৰায়েই আহি থাকে। আৰু এনেকুৱা কত যে মানুহ মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰি আহিছে। এনে অভিজ্ঞতা থকা আন কিছুমান মানুহে কয় যে তেওঁলোকৰ যেতিয়া মৃত্যু হৈছিল, তেতিয়া তেওঁলোক অন্য এখন জগতলৈ গুচি গৈছিল, য'ত সাংঘাতিক পোহৰ আছিল আৰু তাত কিছুমান বেলেগ ধৰণৰ মানুহ আছিল, যিয়ে তেওঁলোকক কৈছিল যে তোমালোকৰতো এতিয়াও সময় অহা নাই। এনেকুৱা আৰু বহুত মানুহ আছে যিয়ে কয় যে মৃত্যুৰ পাছত বেলেগ ধৰণৰ এটা উজ্জ্বল পোহৰ আৰু শান্তিৰ অনুভৱ হয়, লগতে সুখ আৰু আৰামৰো অনুভৱ হয়। আপুনি কেতিয়াবা ভাবিছেনে যে মৃত্যুৰ পাছত মানুহৰ শৰীৰটো অকলে কিয় ৰখা নহয়? গৰুৰ পুৰাণ অনুসৰি এইটো মান্যতা আছে যে মৃত শৰীৰটো যদি অকলে ৰখা হয়, তেনেহলে বাহিৰৰ বেয়া শক্তিবোৰে শৰীৰটোৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে। অৰ্থাৎ ভূত প্ৰেত আদিয়ে সেই আত্মাটো বশ কৰি পেলায় আৰু সম্পূৰ্ণৰূপে আত্মাটো সিহঁতৰ নিয়ন্ত্ৰণত ৰাখে। সেইবাবে দিনৰ ভাগতেই হওক বা ৰাতিৰ ভাগতেই হওক, মৃতদেহ কেতিয়াও অকলে ৰখা নহয়। এতিয়া জানো আহক 10 দিনলৈ কিয় পিণ্ডদান কৰা হয়, ইয়াৰ পৰা আত্মাই কি লাভ কৰে। শাস্ত্ৰমতে যমদূতে যেতিয়া আত্মাক পুনৰ তেওঁৰ পৰিয়ালৰ মাজত এৰি থৈ আহে, তেতিয়া আত্মাটো অত্যন্ত দুৰ্বল হৈ পৰে, কাৰণ তেওঁ বহুত কষ্ট ভুগি আহিব লগা হয় আৰু তেওঁৰ ভিতৰত সিমান শক্তিও নাথাকে যে পুনৰ পৰলোকলৈ ঘূৰি যাব। সেইবাবে গৰুৰ পুৰাণ অনুসৰি 10 দিনলৈ আত্মাৰ সদ্গতিৰ বাবে যি পিণ্ডদান কৰা হয়, তাৰ ফলত আত্মাটোৱে পৃথিৱীৰ পৰা মুক্তি লাভ কৰে। আৰু এইদৰে 10 দিনলৈ পিণ্ডদান কৰাৰ ফলত মৃতকৰ আত্মা পৰলোক যাবলৈ সক্ষম হৈ উঠে। যমদূতে থৈ যোৱাৰ পাছত আত্মাটো কিছুদিন নিজৰ পৰিয়ালটোৰ মাজতেই উপস্থিত থাকে, কাৰণ তেওঁৰ তালৈ উভতি যোৱাৰ শক্তি নাথাকে। আৰু এইদৰেই যেতিয়া এটা আত্মা মৰ্তৰ পৰা পৰলোকলৈ যায়, তেতিয়া তাৰ বাবে 1 বছৰ সময় লাগে। আৰু ইমান দীঘলীয়া যাত্ৰাৰ বাবে 10 দিনলৈ যি পিণ্ডদান বা ৰীতি নীতি পালন কৰা হয়, সেয়া তেওঁৰ বাবে খাদ্যৰ দৰে কাম কৰে, যাৰ ফলশ্ৰুতিত আত্মাই পৰলোকৰ বাট অতিক্ৰম কৰিবলৈ সক্ষম হয়। সেইবাবে পিণ্ডদান কৰাটো অতি জৰুৰী। এতিয়া আপুনি হয়তো ভাবিছে যে এই কথাবোৰ আমি কেনেকৈ গম পালো। এইবোৰ শুনিবলৈ যদিও সাধু কথাৰ দৰে, কিন্তু এই আটাইবোৰ কথাৰে সত্যতা আছে, কাৰণ মৃত্যুৰ পাছৰ এই কথাবোৰ স্বয়ং গৰুৰ পুৰাণত উল্লেখ কৰা হৈছে, যি অতি পবিত্ৰ বুলি আমি সকলোৱে বিশ্বাস কৰো। তেনেহলে বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে পালে আমাক কমেন্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰে যেন। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছো, ধন্যবাদ।